আমাৰ ধিং সমষ্টিৰ সন্মানীয় বিধায়ক আলহাজ আমিনুল ইছলাম সাহেব তেখেতক চৰকাৰে একপক্ষীয়ভাৱে তেখেতক কাৰাৰুদ্ধ কৰি ৰাখিছে আৰু নেশ্যনেল ছিকিউৰিটি এক্ট লগাইছে। কোনোপধ্যেই নেশ্যনেল ছিকিউৰিটি এক্ট লগোৱাটো তেখেতৰ বিষয়ে যিটো তেখেতসকলে লগাইছে ইয়াৰ কোনো যুক্তিযুক্ততা নাই। একপক্ষীয়ভাৱে জবৰদস্তি তেখেতৰ কণ্ঠৰুদ্ধ কৰাৰ কাৰণে তেখেতক ভৰাই ৰাখিছে, কাৰাৰুদ্ধ কৰি ৰাখিছে। ইয়াৰ কাৰণে আইনী যুঁজ আমি যুঁজি আছোঁ। আপোনালোকে জানে গুৱাহাটী হাইকোৰ্টত ইতিমধ্যে এডভোকেটৰ লগত আমি কথা পাতি তেখেতক কেছ দিছোঁ আৰু কেছ চলি আছে আৰু আমি আশাবাদী কম দিনৰ ভিতৰত আমি ইনচাফ পাম, জাষ্টিছ পাম হাইকোৰ্টৰ পৰা। তেখেতৰ যি কথাৰ কাৰণে তেখেতক কাৰাৰুদ্ধ কৰিছিল নগাঁও ছেশ্যন কোৰ্টে তেখেতক বেল দি দিলে। গতিকে আকৌ দুনাই তেখেতক ডিটেইন কৰাৰ কোনো যুক্তিযুক্ততা নাই আৰু NSLৰ কোনো গ্ৰাউণ্ড নাই। যি কথাৰ কাৰণে তেখেতক গ্ৰেপ্তাৰ কৰা হৈছিল তাৰ কাৰণে লয়াৰ কোৰ্টে যেতিয়া তেখেতক বেল দি দিলে, হাইকোৰ্টত আমি যাব লগা নহ'ল, সুপ্ৰিম কোৰ্টত যাব লগা নহ'ল। তাৰমানে কি, যেতিয়া সৰু সুৰা বস্তু হয় তেতিয়া লয়াৰ কোৰ্টে সেইখিনি জামিন দি দিয়ে। সাংঘাতিক একো তেখেতে কোৱা নাছিল। এতিয়া আমি যিহেতু আইনী যুঁজ যুঁজি আছোঁ, মেটাৰ ইজ ছাবজুডিউচ, গতিকে আইনী লৰা আমি লৰাই আছোঁ। আমি কম দিনৰ ভিতৰত তেখেতৰ ৰিলিফ পাম বুলি আশাবাদী, জাষ্টিছ পাম, উকিলৰ লগত আমি যোগাযোগ কৰি আছোঁ। আজিও প্ৰতিবাদী কাৰ্যসূচী আছিল। আমি 6জন বিধায়ক দলৰ জিলা কমিটিৰ কাৰ্যকৰ্তাৰ লগত লৈ আমি জেলখানাত তেখেতক আমি সাক্ষাৎ কৰিছোঁ। আজি তেখেতৰ স্বাস্থ্যৰ বুজ লৈছোঁ, তেখেতৰ লগত আমি কথা বতৰা পাতিছোঁ। আহি আমি প্ৰতিবাদী কাৰ্যসূচী আছিল। আমি DCৰ থ্ৰু দি ৰাজ্যপালক আমি মেমৰেণ্ডাম দিছোঁ। তাতেও আমি তেখেতৰ বিনা চৰ্তে মুক্তিৰ আমি দাবী কৰিছোঁ যে চৰকাৰৰ যিখিনি কৰিব লগা আছে কোৰ্টতো আমি কৈছোঁ, চৰকাৰৰ ফালৰ পৰা হোম ডিপাৰ্টমেণ্টৰ কৰিব লগা আছে এইখিনি যাতে তেখেতসকলে বিনা চৰ্তে তেখেতক মুক্তি দিয়াৰ কাৰণে এফিডেভিট তেনেকুৱা যাতে ছাবমিট কৰে। লগতে আজি দেখিছে গোটেই অসমৰ বিভিন্ন ঠাইত আজি উচ্ছেদ হৈ আছে। নগাঁৱতো বিভিন্ন ঠাইত আজি বিভিন্নজনক মানে নটিচ দিছে, এনেকুৱা টাৰ্গেট কৰি আছে। গতিকে আমি চৰকাৰক আহ্বান জনাইছোঁ, আপোনালোকে এই অমানৱিক উচ্ছেদ বন্ধ কৰক। দুৰ্ভগীয়া মানুহ, ভূমিহীন মানুহ যিসকলৰ মাটি বাৰী নাই সেইসকলে চৰকাৰী মাটিত আহি বসতি স্থাপন কৰে, কোনেও আনন্দত নকৰে। এইসকল মানুহ সৰ্বহাৰা, নদী ভঙা মানুহ বিশেষভাৱে আৰু ভূমিহীন মানুহ। গতিকে এইসকলৰ ভূমিৰ ব্যৱস্থা কৰি, এইসকলৰ সংস্থাপনৰ ব্যৱস্থা কৰি, তাৰপিছত যদি গভৰ্ণমেণ্টৰ কোনো মাটি খালী কৰিব লগা হয় তেতিয়া যাতে কৰে। এইসকলৰ সংস্থাপন নকৰাকৈ যাতে কোনো ধৰণৰ উচ্ছেদ নচলায়, এইখিনি কথাও আজি আমি DCৰ লগত বহি আলোচনা কৰিছোঁ। নগাঁৱত যাতে তেনেকুৱা কোনো উচ্ছেদ নহয়। মাননীয় ৰাজ্যপাল মহোদয়লৈকেও আমি মেমৰেণ্ডাম দিছোঁ DCৰ থ্ৰু দি। সংখ্যালঘু টাৰ্গেট কৰি উচ্ছেদ কৰি আছে নেকি? এইটো দেখক বাছি সংখ্যালঘু কৰি আছে। কেইঘৰমান মানে আপোনাৰ নন সংখ্যালঘু মানুহ হৈছিল, তেখেতসকলক মুখ্যমন্ত্ৰী ডেইলি কৈ আছে মাটি বাৰী চব কিছু দি দিম। সেইসকলক দিছে, ভাল পাইছোঁ আমি, বেয়া আমি পোৱা নাই। গুণগুণ চেতিয়াক দিছে, আমি ভাল পাইছোঁ। গুণগুণ চেতিয়াৰ সেই কঠীয়াতলি উচ্ছেদ কৰিব নালাগিছিল। খাটি খোৱা মেহনতি শিক্ষিতা এজনী ছোৱালীৰ এইবিলাক মানে অমানৱীয় উচ্ছেদ তাইক কৰিছে, সেইটো আমি বেয়া পাইছোঁ। সেই মেটাৰত আমি চৰকাৰক গৰিহণা দিছোঁ। আপুনি গুণগুণ চেতিয়াহঁতকো দিয়ক, চবকে দিয়ক, লগতে আহমদ আলী মহম্মদ এইসকলকো দিয়াৰ ব্যৱস্থা কৰক। ইতিমধ্যে ভাৰতীয় কংগ্ৰেছ দলৰ যি সভাপতি আছে, সেই সভাপতি ইতিমধ্যে মন্তব্য কৰিছে যে কংগ্ৰেছৰ চৰকাৰ আহিলে তেখেত মাটি দিব বুলি প্ৰদান কৰিছে। কি ক'ব? কংগ্ৰেছৰ চৰকাৰ আহিলেতো চৰকাৰ 15 বছৰ আছিল। 2001 চনৰ পৰা 2015 চনলৈকে আমিও বিধায়ক আছিলোঁ। তেতিয়া কিমানবাৰ এই মানুহবিলাকৰ মাটিৰ পট্টা দিব লাগে বুলি দাবী জনাইছিলোঁ, নিদিলে। তেতিয়া হেমন্ত বিশ্ব মন্ত্ৰী আছিল, ৰকিবুল হুছেইন মন্ত্ৰী আছিল, অজিত আলী চৌধুৰী মন্ত্ৰী আছিল, তৰুণ গগৈ মুখ্যমন্ত্ৰী। 15 বছৰ আমি ইমান দাবী কৰিলোঁ। 2006 চনৰ পৰা UDFৰ জন্ম। আপুনি যদি ওলাই চায় 2006 চনৰ পৰা কমচে কম বিধানসভাত 70 বাৰ ভূমিহীন মানুহৰ কাৰণে কংগ্ৰেছৰ ওচৰত আমি মাটি বিচাৰিছোঁ, মাটিৰ পট্টা দিয়ক, দিয়া নাই তেখেতসকলে। ইয়াৰ আগতো তেখেতসকলে শইকীয়া ডাঙৰীয়া বহুত দিন সময় পাইছে, গোপীনাথ বৰদলৈ সুযোগ পাইছে, উচ্ছেদে কৰিছে, চলিহা উচ্ছেদে কৰিছে। আপোনাৰ তৰুণ গগৈৰ সময়তো চাকাচাৰে কাকে উচ্ছেদে হৈছে, পাট্টা দিয়াটো দূৰৰ কথা, উচ্ছেদে কৰিছে। এতিয়া আজি যদি কৈছে পাট্টা দিম, তেখেতসকলৰ এইবাৰ যিটো ওলাব, ইস্তেহাৰ ওলাব ইলেকশ্যনত, 1 নম্বৰত যিহেতু 1 কোটিৰো বেছি জনসংখ্যা থকা এটা জনগোষ্ঠীক টাৰ্গেট কৰি উচ্ছেদ কৰি আছে। যদি সঁচাকৈ তেনেকৈ কৈ আছে, কংগ্ৰেছৰ সভাপতি, অসম ৰাজ্যিক সভাপতিয়ে কওক চব মেল মিটিঙে, আৰু তেখেতসকলৰ যিটো ইস্তেহাৰ ওলাব 1 নম্বৰত তেখেতসকলে মোটা আখৰে এইটো লিখি দিয়ক যে যোৱা মানে 50 বছৰ কংগ্ৰেছে শাসন কৰি আমি বহুবাৰ সুযোগ পাইছিলোঁ, মোৰ পিতৃ 15 বছৰ সুযোগ পাইছিল, দিয়া নাই, তাৰ কাৰণে আমি ক্ষমাপ্ৰাৰ্থী, এইবাৰ আমি দিম। বোল্ড আখৰত এই কথাটো লিখি দিয়ক, মানে ভাল পাব, আমিও ভাল পাম। আমি বিৰোধিতা নকৰোঁ, এই কথাটো তেনেকৈ লিখি দিলে ভাল পাম আমি। 2026 চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ আৰু AIDFে বন্ধুত্বপূৰ্ণ কোনো নিৰ্বাচন একলা চালৰ নীতিৰে আমি চলি আছোঁ। আমি BJPৰ বিৰুদ্ধে যুঁজি আছোঁ। কি কাম কৰিলে BJPক গাদিচ্যুত কৰিব পৰা যায় তেনেকুৱা কাম কৰিম। BJPৰ বাহিৰে অন্য যি দল আহিব তাক আমি লেকাম লগাই পাৱাৰত যদি আমি আহিব পাৰোঁ, তেতিয়াহে এই নিপীড়িত মানুহৰ সমস্যাবিলাক সমাধান কৰিব পৰা যাব। সেইকাৰণে আমি একলা চালৰ নীতিৰে এতিয়া চলি আছোঁ, অকলে যুঁজি যাম আৰু আপোনালোকে আমাক সমৰ্থন দিয়ক,
সহযোগ কৰক 20, 25, 30, 32খন আসন আমাক দিয়ক আমাৰ বাহিৰে কোনেও চৰকাৰ কৰিব নোৱাৰে বিজেপিক তো সমৰ্থন দিয়াৰ কোনো যুক্তিয়ে নাই বিজেপি বিৰোধী যি দল আমাতকৈ বেছি আসন পাব তেখেতসকলক বিনা স্বাৰ্থে আমি তেখেতসকলক মানে সমৰ্থন দিম চৰকাৰ কৰাৰ কাৰণে কিন্তু ভূমিহীনৰ মাটি লাগিব গৰাখহনীয়া প্ৰতিৰোধ লাগিব ভাৰতীয় নাগৰিকক হাৰাশাস্তি বিদেশীৰ নামত নচলিব এনেকুৱা মোটামোটা 2-4টা সৰু সুৰা কাম আমি বিচাৰিম থেংক ইউ